হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই খং নামৰ বুক এখন পঢ়িছিলোঁ আৰু ভাবিছোঁ আপোনালোকৰ মাজলৈ প্ৰকাশ কৰি যাওঁ থুলমূলকৈ। ব'লক তেন্তে আমি আৰম্ভ কৰোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। অভিনৱ নামৰ এজন ল'ৰা আছিল। সি বহুত খঙাল আছিল। 10 বছৰ বয়সৰ পৰা তাৰ বহুত খং আছিল আৰু ঘৰৰ হওক স্কুলৰ হওক ঘৰৰ ওচৰৰ ল'ৰা ছোৱালী সকলোৰ লগতে কাজিয়া কৰিছিল আৰু খং কৰিছিল। অকণ কথাতেই মানে কাজিয়া লাগি গৈছিল আৰু মাকহঁতে গোচৰ শুনিছিল আৰু মাক দেউতাকে গোচৰ কিমান শুনিব। গোচৰ শুনি অসহ্য হৈ গৈছিল আৰু মাকে ভাবিছিল অভিনৱক কিবা এটা কৰি হ'লেও খং কমাব লাগিব, কাৰণ তাৰ বয়স মাত্ৰ 10 বছৰ হৈছিল আৰু 10 বছৰ বয়সৰ পৰা যদি ইমান খং হয়, সি ডাঙৰ হ'লে আৰু খঙাল হৈ যাব। তেতিয়া মাকে ভাবি পেলাই তাক ওচৰলৈ মাতি আনি ক'লে, মোৰ মৰমৰ অভিনৱ, আহাচোন মই কথা এটা কওঁ। তেতিয়া মাকে ক'লে, এয়া গজাল লোৱা আৰু এইকেইটা নিতৌ তোমাৰ যেতিয়া খং উঠিব তুমি তেতিয়াই গজাল এটা তুমি বেৰখনত মাৰি যাবা। অভিনৱে মাকৰ মতে কাম কৰিলে। ডেইলি এটা গজাল সি মাৰি গ'ল। গজাল মাৰোতে তাৰ বেৰখনত মানে গজাল পুতিবলৈ জেগা নাইকিয়া হৈ গ'ল। তেতিয়া অভিনৱে ভাবিলে, এনেকৈ গজাল মাৰি সময় নষ্ট কৰাতকৈ মই দেখোন খংটোৱে কমাব পাৰোঁ। এই কথাটো গৈ সি মাকক ক'লে আৰু মাকে বহুত আনন্দ হ'ল, কাৰণ ল'ৰাটোৱে ইমান খঙাল ল'ৰা এটাই মানে খং কমাইছোঁ বুলি কোৱা শুনি মাক বহুত আনন্দিত হ'ল। মাকে ক'লে, বোলাচোন কোনখন বেৰত তুমি গজাল মাৰিছিলা, বোলাচোন চাই আহোঁ। মাকক লৈ গ'ল আৰু মাকে চালে, চাই পেলাই ক'লে, তুমি এতিয়া নিতৌ এটা গজাল তাৰপৰা উঘালি যাবা বুলি ক'লে আৰু অভিনৱে ঠিক আছে বুলি কৈ এটা নিতৌ গজাল উঘালি গ'ল। গজাল উঘালাৰ যেতিয়া শেষ হ'ল তেতিয়া মাকে বেৰখনলৈ অভিনৱক নি ক'লে, এতিয়া তুমি বেৰখনত কি দেখিছা? অভিনৱে ক'লে, গোটেই বেৰখন ফুটা। কৈছে, এতিয়া বেৰখন তুমি জানো আগৰ দৰে কৰিব পাৰিবা, ফুটা নাইকিয়া কৰিব পাৰিবা? অভিনৱে ক'লে, এতিয়া মইতো নোৱাৰিম। তেতিয়া মাকে ক'লে, আমি খঙত মানুহক নানান ধৰণৰ কথা কৈ পেলাওঁ, কিন্তু পাছতহে আমি কথাটো ভাবোঁ। মানুহৰ সৰু কথাতে আঘাত লাগে, সেই আঘাতেই ডাঙৰ হয়গৈ। সেইকাৰণে মানুহক যিকোনো কথা ক'ব নালাগে। আমি এইটো কথাই শিকিলোঁ যে মানুহক যিকোনো কথাত খং কৰিব নালাগে, খংটো কমাবলৈ চেষ্টা কৰিব লাগে। পাছত আমি মানুহক কৈ লাভ নাই যে চৰি এটা ৱৰ্ডে ইমানখিনি কথা কোৱাত, খং কৰাৰ কথাবোৰ পাহৰিব নোৱাৰি, নহয়নে? মই খৰাঘিমল স্কুলত পঢ়ি থাকোঁতে ছাৰ এজনে কৈছিলে, যিখন ডোখৰত খং উঠে বা যিজন মানুহৰ ওপৰত খং উঠে সেইখনৰ পৰা ছাইড হৈ যাবা বা 1-2খন উল্টাকৈ মাতি চাবা, এনেকৈ কৈছিলে। সঁচাকৈ এনেকৈ কৰি চাইছিলোঁ আৰু খং কমিছিলে। আপোনালোকেও চেষ্টা কৰিবচোন। মোৰ ব্লগটোত কিবা যদি ভুল ভ্ৰান্তি হৈছে, কোৱাত কিবা খুঁত থাকি গৈছে, ক্ষমা কৰি দিব দেই। আৰু এইখন যে বাগানখন দেখুৱাইছোঁ আমাৰ ঘৰৰ ওচৰৰ। মোৰ মানে ব্লগ বনাওঁতে ডাইৰেক্ট ক'বলৈ লাজ লাগিছে যে এনেকৈ দেখুৱাই কৰিছোঁ আৰু বাগানখনো দেখুৱালোঁ। বৰ্তা এজনৰ বাগান হয়। কিবা যদি ভুল হৈছে আকৌ এবাৰ কৈছোঁ, ক্ষমা কৰি দিব। এনেকৈ ব্লগ পাবলৈ ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এটা নতুন ব্লগ লৈ আকৌ আহিম। বাই বাই।